এয়া ষ্ট্ৰেঞ্জাৰ ছিৰিজ কৰিব আহি ৰাইজক মই কাপোৰ অৰ্ডাৰ কৰিছোঁ নতুন ষ্ট্ৰেঞ্জাৰ। উন্নতি হওক জীৱনত মোৰো আমাৰ ল'ৰাৰ ড্ৰেছিং চেন্স ভাল, গতিকে অলপ জানা মানুহৰ সান্নিধ্য গ্ৰহণ কৰিছোঁ আজি। বহুত ডাঙৰ ডাঙৰ অসমীয়া শব্দ ক'লে, ধন্যবাদ। আজি মই আহিছোঁ মোৰ ষ্ট্ৰেঞ্জাৰ ছিৰিজ পাৰ্ট 5 শ্বুট কৰিবলৈ। হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। বহুতে চাগে বুজিয়েই পোৱা নাই কি বা ষ্ট্ৰেঞ্জাৰ ছিৰিজৰ কথা ক'লোঁ। আমি ষ্ট্ৰেঞ্জাৰ ছিৰিজ শ্বুট কৰিব আহিছোঁ, বাট কৰিব পৰা নাই কাৰণ চাৰিওফালে বান্দৰ বান্দৰ বান্দৰ, বহুত বান্দৰ। এয়া আজি ষ্ট্ৰেঞ্জাৰ। মই এটা বান্দৰ। তো গাইজ, এয়া ল'ৰাৰ এক্সট্ৰা গুগল চলি আছে জীৱনত। বান্দৰৰ ভয়ত দৌৰ দিছে আকৌ মোবাইল ল'ব শ্বট লৈ। বান্দৰ এয়া বিন্দাজ এইটো এটা এইটো আমাৰ ক্ৰছ অভাৰে হ'ব বাৰু। এইটো আচলতে মই ইনষ্টাগ্ৰামত নতুনকৈ আৰম্ভ কৰা এটা ছিৰিজ, য'ত মই ইনষ্টা অৰ্থাৎ ডিজিটেল ফ্ৰেণ্ডছবোৰক লগ কৰি বিভিন্ন ঠাই এক্সপ্ল'ৰ কৰোঁ। এইটো পিছে তাৰে 5 নম্বৰটো। পিছে কেতিয়াও ভবা নাছিলোঁ সকলোৱে ছিৰিজটো ইমান ভাল পাব বুলি। বাৰু ভাল পাইছে বুলি ভাবিছোঁ দিয়ক, আপোনালোকৰ সঁহাৰিবোৰ দেখি। জ্যোতিবন, নৱগ্ৰহ মন্দিৰ যে সূৰ্য দেৱতাৰ বাসস্থান, তুমি জানানে? হয় নেকি? মই আকৌ আমাৰ 9টা গ্ৰহৰ পূজা কৰা মন্দিৰ বুলিহে জানিছিলোঁ। সেইটো হয় বাৰু, লগতে সূৰ্য দেৱতাৰ ঘৰো বুলি ক'ব পাৰি। 18শ শতিকাতেই ৰুদ্ৰসিংহৰ সন্তান ৰাজেশ্বৰ সিংহই স্থাপিত কৰা এই মন্দিৰৰ ভিতৰত হেনো 9টা শিৱলিংগ আছে। যিয়ে 9টা গ্ৰহক বুজায়। আৰু এই শিৱলিংগকেইটাৰ মাজত এটা শিৱলিংগ আছে যিয়ে সূৰ্য দেৱতাক প্ৰতিনিধিত্ব কৰে। গুড শ্বট। প্ৰতিটো গ্ৰহতেই পিছে বেলেগ বেলেগ কাপোৰ মেৰুৱা আছে, যিয়ে গ্ৰহটোৰ বিশেষত্ব বুজায়। শুনিছোঁ ইয়াতে বহু লোকে নিজৰ গ্ৰহ নক্ষত্ৰৰ দুখ থাকিলে হেনো পূজা কৰিব আহে। কেনে মজা লাগিছে ন? আজি চবতছে প্লাছ পইণ্টটো হ'ল যে আজি মানুহ নাই। আপোনালোকে ইয়াতে আগত আহিছেনে? যদি নাই অহা, আহিবচোন কেতিয়াবা। পৰিৱেশটো বহুত ধুনীয়া আচলতে। ইয়াতে বহুত বতাহ দি আছিল আৰু আমি বহুত সময় ৰৈ ৰৈ শ্বুট কৰিবলগীয়া হৈছিল। কেনে ষ্ট্ৰেঞ্জাৰ ছিৰিজ কৰিব আহি? বতাহে পূৰা ৰাও এখন ঘূৰি আহিব এতিয়া। বতাহে পূৰা আজি বেলেগ দিছে আমাৰ। মানে গুৱাহাটীৰ গোটেইখিনি বতাহ ইয়াতে আহে। আপোনালোকে যাৰ যাৰ বতাহ খাব মন যায় ইয়াতে আহিব। নৱগ্ৰহ। এনেকৈ পিছে নতুন মানুহ লগ কৰি কথা বতৰা হৈ কিবা এটা ভাল লাগে। আচলতে প্ৰতিজন মানুহৰে ভাৱধাৰা বেলেগ বেলেগ হয় আৰু সেইবাবেই বহুত কথা শিকিব পাৰি ইজনে আনজনৰ পৰা। যেতিয়াৰে পৰা এই ছিৰিজটো ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰে পৰা বিভিন্নজনক মই কণ্টেক্ট কৰোঁ আচলতে, আৰু সেইমতে স্ক্ৰিপ্টটো বনাওঁ। লাষ্ট শ্বট লেনে দো ভিডিঅ' ভগৱান। 1 2 3 গো। মোৰ জোতা আনিছিলে বান্দৰে, কিন্তু এই খুৰাকেইজনে বচাইছে মোক। ষ্ট্ৰেঞ্জাৰ ছিৰিজ কৰিব আহি এয়া দুৰ্দশা মোৰ। মোৰ চশমা হেৰাল কিন্তু মই ঘূৰাই নাপালোঁ। তোমাৰ জোতা হেৰাইছিল, তুমি পালা। সেয়া আৰু। থেংক ইউ ভগৱান। আমাৰ এটা ডেষ্টিনেশ্যন শেষ হৈছে, এতিয়া আমি যাম বেলেগ এটা প্লেচত। এনে বৰ ভাল লাগিছে বতাহে অলপ আমাক কামনি দিলে, তথাপিও ভাল লাগিছে। আৰু মোৰ অলমষ্ট জোতাযোৰ চুৰ হৈছিলে। এইবোৰ চিনি জানি নোপোৱা ঠাই। মই ভইচ আৰ্টিষ্ট দোস্তো, সেই দোস্তো ভইচ আৰ্টিষ্ট বহুত ভাল আজি ভইচ দিছোঁ।
আপোনালোকৰো যদি মনত এনে কোনোবা ব্যক্তি আছে যাৰ লগত মই এই ছিৰিজটো কৰাটো আপোনালোকে বিচাৰে তেতিয়াহ'লে মোক জনাব মই যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিম জীৱনত পিছে কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ কণ্টেণ্ট বনোৱাটো মোৰ বাবে এক প্ৰিয় বস্তু হৈ পৰিব ভালেই লাগে দিয়কচোন পৃথিৱীখন মই নিজৰ দৃষ্টিভংগীৰে কেনেকৈনো চাওঁ আপোনালোকক দেখুৱাইও ভাল লাগে মোৰ বহুত আপোনালোকেও ভাল পায় বুলি ভাবিছোঁ বাৰু ষ্ট্ৰেঞ্জাৰ ছিৰিজ খতম হ'ব হৈছে ফাইনেলি জ্যোতিবন কেনেকুৱা লাগিলে মোৰ লগত শ্বুট কৰি বৰ মজা লাগিল দেই বৰ ধুনীয়া জেগালৈ আহিলা খোৱালা বিলটো পে'মেণ্ট কৰিলে ভাল পাম বাকী সেয়াই আৰু বৰ আনন্দ পালোঁ খাই বৰ আনন্দ পালা জেগাটো বৰ ধুনীয়া অকণমান ফটো উঠো এসপ্তাহমান ষ্টৰি লগাম পিছে তুমিয়ে ফটো উঠাব লাগিব তুমি ফটোগ্ৰাফাৰ যিহেতু মই কেমেৰাটো ভৰালোঁ নহয় এতিয়া নোলায় আৰু ৰিল শেষ কেমেৰা